ডিয়াৰ ষ্টুডেণ্ট, আজি আমি এইখন ভিডিঅ'ত সমাধান কৰিম অনুশীলনী 5.1 পৰা কুৱেশ্যন নম্বৰ 6, 7 আৰু 8 এই তিনিটা প্ৰশ্ন সমাধান কৰা হ'ব। যিহেতু তোমালোকৰ কিতাপত এই তিনিটা প্ৰশ্ন নতুনকৈ এড কৰা হৈছে, আগৰ কিতাপবিলাকত এই তিনিটা প্ৰশ্ন নাছিল। চোৱা 6 নম্বৰ প্ৰশ্নত কি কৈছে যে পিৰ পৰা এছ লৈ উক্তিসমূহ বিবেচনা কৰা। উক্তিকেইটাত সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰসমূহ সান মিহলি হৈ আছে। সাধাৰণ অন্তৰৰ শুদ্ধ ঊৰ্ধ্বক্ৰমটো বাছনি কৰা। তাৰমানে কি কৈছে, পিৰ পৰা এছ লৈ, ইয়াতে পিৰ পৰা এছ লৈ চাৰিটা উক্তি দিয়া আছে। চোৱা, এইটো হৈছে পি, কিউ, আৰ আৰু এটা আছে এছ। এই চাৰিটা উক্তি দিয়া আছে। তো এই চাৰিটা উক্তিৰ সাধাৰণ অন্তৰ আছে। অন্তৰবিলাকৰ আমি কি কৰিব লাগে, ঊৰ্ধ্বক্ৰম লৈ সজাব লাগে। অৰ্থাৎ এইটো যদি 2.5 ওলায়, আকৌ এইটো যদি 2 ওলায়, তেনেহ'লে কোনটো প্ৰথমে হ'ব? 2টো হ'ব, তাৰপিছত 2.5টো হ'ব। মানে সাধাৰণ অন্তৰবিলাকৰ সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব। এইটো প্ৰথমে আমি কি কৰিম, এইটো প্ৰথমে বাহিৰ কৰিম যে কি আছে। এইটো হৈছে 2 আছে, তাৰপিছত 5/2 আছে। 5/2 এইটো যদি আমি বাহিৰ কৰোঁ, 5/2 এইটো ডিভাইড কৰিলে কি পাম? নিশ্চয় 2বাৰ যাব, 2বাৰ গৈ 1 বাকী থাকিব। 1 বাকী, 1ৰ ভিতৰত 2 দি ডিভাইড কৰা নাযায়, এটা শূন্য আহিব, 10 হ'ব। আৰু 10ক যদি আমি 2 দি ভাগ কৰোঁ, কিবাৰ? 5বাৰ, অৰ্থাৎ 2.5। আকৌ 7/2 আছে। 7/2 এইটো কি ওলাব চাওঁ। 7/2 তিনিবাৰ যাব, তিনিবাৰ যোৱাৰ পৰা 1 থাকিব, 1 থকাৰ পিছত এটা শূন্য, মানে 10ক ডিভাইড কৰিলে 5। অৰ্থাৎ আমি এইটো এনেকৈ লিখিব পাৰিম 2, তাৰপিছতটো হৈছে 2.5, তাৰপিছতটো হৈছে 3, তাৰপিছতটো হৈছে এইটো হৈছে 3.5। এনেকৈ আহি আছে। এতিয়া কথা হ'ল যে সাধাৰণ অন্তৰ কি আছে। অৰ্থাৎ সাধাৰণ অন্তৰ আমি কি কৰিম, যিটো A2 আছে এইটো হৈছে A1, এইটো হৈছে A2। অৰ্থাৎ দ্বিতীয়টোৰ পৰা প্ৰথমটো, অৰ্থাৎ যিকোনো এটা, ছাপোজ আমি এইটো লৈছোঁ, এইটোৰ পৰা তাৰ আগৰটো কি আছে এইটো যদি বিয়োগ কৰা হয়, সেইটো হ'ব সাধাৰণ অন্তৰ। অৰ্থাৎ 2.5ৰ পৰা 2 বিয়োগ কৰিলে নিশ্চয় 0.5 পাম। গতিকে ইয়াৰ কাৰণে যিটো ডি হ'ব, ডিফাৰেঞ্চ হ'ব, সাধাৰণ অন্তৰ, এইটো হৈছে কি? 0.5। আকৌ কিউ এইটো আছে, এইটো ডাইৰেক্ট দিয়াই আছে। এইটো যদি আমি বিয়োগ কৰোঁ, তো ইয়াৰ পৰা কি পাম? বিয়োগ কৰিলে 3.2 আৰু 1.2, 3.2ৰ পৰা যদি 1.2 বিয়োগ কৰা হয়, 2 কেঞ্চেল যাব, 1 বিয়োগ কৰিলে 2 থাকিব। অৰ্থাৎ ইয়াৰ কাৰণে কি হ'ব? ডি হ'ব নিশ্চয় 2 হ'ব। আকৌ যিটো আৰ আছে, আৰৰ কাৰণে এইটো আমি প্ৰথমে এইখিনি আমি সমাধান কৰিব লাগিব। এইখিনি যদি সমাধান কৰোঁ, এইটো প্ৰথমে পাইছিলোঁ এটা, এইটো হৈছে পিৰ কাৰণে, এইটো হৈছে পিৰ কাৰণে, আৰু এইটো হৈছে কিউৰ কাৰণে হয়, এইটো হৈছে কিউৰ বাবে হয়। আৰু এইটো কৰিম এতিয়া, এইটো হৈছে, এইটো আমি কি কৰিম, 10 দি 2ক পূৰণ কৰিম, অৰ্থাৎ 2 × 10 = 20 আৰু 21 হ'ব। অৰ্থাৎ ওপৰত হ'ব 21 আৰু তলত হ'ব 2। ডিভাইড কৰিলে কেইবাৰ যাব? নিশ্চয় 10বাৰ যাব, থাকে 1, চেম হয় 10.5। আকৌ এইটো আমি সৰল কৰিম। এইখিনি সৰল কৰিলে 2 17 গুণ কিমান হ'ব? 2 17 গুণ হ'ব 34 আৰু 1 35, 35/2। কেইবাৰ যাব? 17 আৰু থাকি যাব 1, 1ক 5 হ'ব। অৰ্থাৎ এইখিনি আমি লিখিব পাৰিম। ইয়াৰ পৰা আমি লিখিব পাৰিম 7, প্ৰথম পদটো হৈছে 7, তাৰপিছত হৈছে 10.5, তাৰপিছতটো হৈছে 14, তাৰপিছতটো আছে এইখিনি মানে 17.5। এনেকৈ আহি আছে। তো ইয়াৰ পৰা আমি ডিফাৰেঞ্চটো উলিয়াব লাগে। অৰ্থাৎ 10.5ৰ পৰা 7 যদি বিয়োগ কৰা হয়, কিমান থাকিব? 10ৰ পৰা যদি 7 বিয়োগ কৰা হয়, কিমান থাকে? 3 থাকে। গতিকে 3.5 থাকিব। গতিকে ইয়াৰ কাৰণে, অৰ্থাৎ আৰৰ কাৰণে
আৰৰ কাৰণে ডি হ'ব কিমান ডি হৈছে 3.5 3.5 এইখিনি হ'ল তিনিটা বাহিৰ হৈছে আকৌ আৰু এটা বাহিৰ কৰিম এইটো চোৱা এইটোত কিন্তু এনেই গম পোৱা নাযাব তো প্ৰথমে তোমালোকে কি কৰিবা লসাগু ল'ব এলচিয়াম ল'ব লাগিব তো এলচিয়াম লোৱাৰ কাৰণে তোমালোকে কি কৰিবা গোটেইকেইটা লিখিবা 15 12 10 আৰু 60 তো 60 গোটেইকেইটাত আমি কি দি ভাগ কৰিব পাৰিম তো ইয়াৰ পৰা দেখা গৈ আছে প্ৰথমে আমি যদি আমি 5 লওঁ 5 দি 5 3 গুণ 15 আৰু 12 নাযায় আৰু 5 2 গুণ 10 আৰু 5 12 আকৌ যাব কিমান আকৌ 12 দি যাব 12 দি গ'লে 3 12 1 2 নাযায় আকৌ হৈছে 1 গতিকে আমি 5 আৰু 12 পূৰণ কৰি আমি পাইছোঁ 60 লসাগু এলচিয়াম পাইছোঁ 60 এতিয়া কথা হ'ল এইখিনিতে আমি প্ৰতিটোৰ হৰটো আমি 60 বনাব লাগিব 15 লগত যদি আমি 4 পূৰণ কৰি দিওঁ তেনেহ'লে কি হ'ব 60 হ'ব গতিকে যদি তলত পূৰণ কৰোঁ তেনেহ'লে ওপৰতো কৰিব লাগিব তাই সেইকাৰণে কি কৰিছোঁ আমি এইটো লিখিছোঁ ওপৰত 4 পূৰণ কৰিছোঁ আৰু তলত 60 লিখিছোঁ সেম একেদৰে 12 লগত 5 পূৰণ কৰিলে ওপৰত 5 তলত 60 সেম একেদৰে আমি ইয়াতে কি কৰিম ওপৰত 6 তলত 60 ইয়াতে অলৰেডি কি আছে এইটো আছে 7/60 অলৰেডি আছে গতিকে এইখিনিৰ পৰা আমি কি কৰিম ডি যেটো সাধাৰণ অন্তৰ বাহিৰ কৰিব লাগে তো সাধাৰণ অন্তৰৰ বাবে আমি কি কৰিম দ্বিতীয়টোৰ পৰা আমি প্ৰথমটো বিয়োগ কৰি দিম তো এইটো আমি লিখিছোঁ 5/60 - 4/60 তো এইটো এলচিয়াম লোৱা হ'ল 60 তো ওপৰত কি হ'ব 5 - 4 5 - 4 কৰিলে 1/60 1/60 যদি আমি ডিভাইড কৰা হয় 0.0166 পাম তো এতিয়া কথা হ'ল এইটো হৈছে কি ডি এইটো হৈছে ডি এতিয়া এইটো কাৰ বাবে আছিল এইটো আছিল এছৰ বাবে এইটো আছিল এছৰ গতিকে আমি গোটেই কেইটা পাইছোঁ প্ৰথমে আমি কি পাইছোঁ প্ৰথম যেটো আমি পিৰ বাবে পাইছোঁ 0.5 গতিকে প্ৰথম যেটো পাইছোঁ এটো 0.5 তাৰ পিছৰটো যেটো পাইছোঁ এটো হৈছে 2 তাৰ পিছৰটো পাইছোঁ আমি কি 3.5 আৰু তাৰ পিছৰটো যেটো পাইছোঁ হেতু হৈছে 0.0166 এতিয়া কথা হ'ল এই কেইটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো হয় যেটো সৰু হয় আটাইতকৈ সৰু হ'ব হেতু আমি প্ৰথমত লিখিব লাগিব আটাইতকৈ সৰু নিশ্চয় এইটো হ'ব এইটো গতিকে এইটো আমি আগত লিখিম 0.166 তাতকৈ যেটো ডাঙৰ হ'ব হেতু আমি লিখিম এইটো আছে গতিকে 0.5 আৰু তাতকৈ ডাঙৰ কোনটো আছে এইটো হয় তাৰ পিছত এইটো 3.5 এতিয়া কথা হ'ল এইটো কোনটো আছিল এইটো নিশ্চয় আমি এছৰ বাবে পাইছিলোঁ গতিকে এছটো হ'ব প্ৰথম তাৰ পিছৰটো হৈছে কি এইটো 0.5 অৰ্থাৎ 0.5 আমি কি পাইছোঁ পিৰ ভাবে আছিল গতিকে এইটো হ'ব পি তাৰ পিছৰটো হৈছে কি কিউ আৰ তাৰ পিছৰটো হৈছে কিউ তাৰ পিছৰটো হৈছে আৰ গতিকে এইটো হৈছে ঊৰ্ধ্বক্ৰম অৰ্থাৎ সাধাৰণ অন্তৰবিলাকৰ কি হৈছে ঊৰ্ধ্বক্ৰম তেনেহ'লে এছ পি কিউ আৰ ইয়াতে চাৰিটা অপচন দি আছে এই চাৰিটা অপচনৰ প্ৰথম এছ কোনটোত আছে নিশ্চয় এইটো আছে তাৰ পিছত হেকৰটো কি হৈছে আৰ আছে মাজৰটো তাৰ পিছৰটো পি তাৰ পিছৰটো হৈছে কিউ পি কিউ গতিকে এইটোৰ লগত মিলি গৈছে অৰ্থাৎ এইটো হ'ব সি নম্বৰটো হৈছে ৰাইট এনসাৰ ডিয়াৰ ষ্টুডেণ্ট এতিয়া 7 নম্বৰ প্ৰশ্নত কৈছে যে পি 2p - 1 আৰু 2p + 1 এটা সমান্তৰ প্ৰগতিৰ ক্ৰমিক পথ হ'লে পিৰ মান হ'ব চাৰিটা অপচন দি আছে এই চাৰিটাৰ ভিতৰত এটাহে শুদ্ধ হ'ব এতিয়া এই তিনিটা হৈছে কি এটা সমান্তৰ এপিত আছে অৰ্থাৎ সমান্তৰ প্ৰগতিত আছে তো আমি কি কৰিব লাগে যে তেনেহ'লে পিৰ মানটো উলিয়াব লাগে তো তোমালোকে প্ৰথমে মন কৰিবা যদি 2 তাৰপিছতটো 4 6 8
এনেকৈ আহি আছে। এইটো নিশ্চয় এটা এপি হয়, কাৰণ 4 - 2 কৰিলে 2, আকৌ 6 - 4 কৰিলে 2, অৰ্থাৎ 4 - 2 কৰিলেও যি পাম 6 - 4 কৰিলেও সেইটোৱেই পাম। অৰ্থাৎ ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ, এইটো এটা ফৰ্মুলা হৈ যাব। অৰ্থাৎ এইটো হৈছে যদি বি ধৰা হয়, এইটো যদি এ, এইটো যদি চি ধৰা হয়, তেনেহ'লে আমি এইটো কি হৈছে বি মাইনাছ কি হ'ব, এইটো এ, গতিকে এ, আৰু এইটো হৈছে চি মাইনাছ বি। নিশ্চয় হয়, এইটো এটা ফৰ্মুলা হৈ গ'ল। তো আমি কি কৰিম, নিশ্চয় এনেকুৱাকৈ আমি এইটো যদি এ পিত হয়, পি 2p - 1 আৰু 2p + 1, এই তিনিটা যদি এ পিত থাকে, তেনেহ'লে এই ফৰ্মুলাটো ইউজ কৰিব পাৰিম। তাৰপিছত আমি পিৰ মান বাহিৰ কৰিব পাৰিম। অৰ্থাৎ আমি কি কৰিম, 2p, যিহেতু এইটো হৈছে বিৰ মান, 2p - 1 মাইনাছ আকৌ পি ইকুৱেল টু আমি কি লিখিব পাৰিম, 2p, এইখিনি মানে চিৰ মান 2p + 1 মাইনাছ এইখিনি কৰিব পাৰিম, তাৰ আগৰটো। গতিকে মাইনাছ কৰি দিলে কি হ'ব, 2p, এই মাইনাছটো কিন্তু আকৌ প্লাছ হৈ গ'ল, +1 হৈ গ'ল। এতিয়া ইয়াৰ পৰা কেলকুলেশ্যন কৰিম, দুটা পিৰ পৰা এটা পি বিয়োগ কৰিলে পি পাম, p - 1, আৰু ইয়াৰ পৰা এইটোৰ লগত এইটো মাইনাছ প্লাছ কেঞ্চেল যাব, আৰু ইয়াত আছে 1 + 1 মানে 2, তাৰপিছত ইয়াতে থাকিল পি আৰু -1টো সোঁফালে লৈ যাম, 2 প্লাছ এইটো মাইনাছ আছিল, +1 হৈ গ'ল। গতিকে পি ইকুৱেল টু কি পাম, 2 + 1 মানে 3, অৰ্থাৎ পিৰ মান হৈছে 3। এতিয়া অপশ্যন কোনটো ৰাইট হ'ব, নিশ্চয় চি নাম্বাৰ হৈছে ৰাইট এনচাৰ, তাৰ মানে চিটো হৈছে 3। ডিয়াৰ ষ্টুডেণ্ট, 8 নম্বৰ প্ৰশ্নত কৈছে দেখুওৱা যে a - b, a আৰু a + b এটা সমান্তৰ প্ৰকৃতিৰ কৰ্মিক পথ। তাৰমানে এইকেইটা হৈছে এটা সমান্তৰ প্ৰকৃতিৰ কৰ্মিক পথ হয়। যদি কৰ্মিক পথ হয়, নিশ্চয় তোমালোকে কি ক'ব পাৰিবা যে দ্বিতীয় পথ যিটো, এইখিনি যদি a, এইখিনি যদি b আৰু এইখিনি যদি c হয়, তেনেহ'লে এইটো হৈছে কি দ্বিতীয় পথ, বা এনেকৈ ক'ব পাৰিবা যে এইটো হৈছে a1, a2, a3। গতিকে a2ৰ পৰা a1 মাইনাছ কৰিলে যি মান পাবা, অৰ্থাৎ সাধাৰণ অন্তৰ ছেম হ'ব লাগিব কি a + b মাইনাছ a হ'ব লাগিব। অৰ্থাৎ এনেকৈ ক'বা যে যিহেতু প্ৰদত্ত পথকেইটা এ পিত আছে, গতিকে a মাইনাছ b, আমি এইখিনি সমাধান কৰি চাওঁ কি ওলায়। ব্ৰেকেটটো উঠাই দিম, -a + b, অৰ্থাৎ ইয়াৰ পৰা কি পাইছোঁ, কেঞ্চেল গৈ b থাকিল। গতিকে সাধাৰণ অন্তৰ, অৰ্থাৎ এনেকৈ ক'বা যে এইটো b পাইছোঁ, আকৌ এনেকৈ ক'বা কি, অৰ্থাৎ a3 - a2, অৰ্থাৎ a + b মাইনাছ a2 হৈছে a। ইয়াৰ পৰা যদি কৰা হয়, নিশ্চয় এইটোৰ লগত এইটো কেঞ্চেল যাব, থাকিব b। গতিকে দেখা গ'ল কি যে যিহেতু এনেকৈ লিখিবা, যিহেতু a2 - a1 ইকুৱেল টু a3 - a2 ইকুৱেল টু b হয়। গতিকে প্ৰদত্ত পথকেইটা সমান্তৰ প্ৰকৃতিৰ কৰ্মিক পথ হয়।